বান বিধ্বস্ত লোকৰ ক্ষতিপূৰণ বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে চিপাঝাৰৰ দুৱৰীপাৰাবাসীয়ে। চিপাঝাৰৰ দুৱৰীপাৰাত বিগত বৰ্ষত ননাই নদীৰ মথাউৰি ছিঙিছিল ননাই নদীৰ বাঢ়নি পানীয়ে, আৰু তাৰ পিছতে ইয়াত এক ভয়ংকৰ জলপ্ৰলয়ৰ সূচনা হৈছিল আৰু বহু লোকে হেৰুৱাইছিল নিজৰ বাসগৃহ। এক মৰুভূমি সদৃশ পৰিস্থিতি বৰ্তমান এই অঞ্চলত। কিন্তু এই বানত সৰ্বহাৰা লোকসকলৰ নামত যি ক্ষতিপূৰণ বিতৰণ কৰিছে, সেই ক্ষতিপূৰণ বিতৰণৰ নামত গাঁও প্ৰধান আৰু মণ্ডলে তথা একাংশই মিলি এক ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে দুৱৰীপাৰা বাসীয়ে। মোৰ সৈতে আছে একাংশ দুৱৰীপাৰাৰ পুৰুষ মহিলা, তেওঁলোকৰ মন্তব্য আমি গ্ৰহণ কৰিম। কি ক'ব? হয়, মানে ইয়াতে বানপীড়িত অঞ্চলত প্ৰত্যেক ঘৰ মানুহৰে মানে বেছি ক্ষতি হৈছে। সেয়ে মানে যিবিলাক ধৰ তেওঁলোকে আৰ্থিক সাহায্য দিছে, তেওঁলোকে মানে সকলোকে এইটো পাব লাগে বুলি আমি বিচাৰোঁ। মানে 4 ঘৰ 5 ঘৰ নহয়, সকলোকে দিব লাগে। বানপীড়িত অঞ্চল চবে পাব লাগে বুলি মই বিচাৰোঁ। আৰু প্ৰকৃততে পাব লগা মানুহে পোৱা নাই নেকি? নাই পোৱা। কি কয় তেওঁলোকে? যিবিলাকে পাব লাগে সেইবিলাকে পোৱা নাই, যিবিলাকে পাব নালাগে সেইবিলাকে পাইছে। এই বিষয়ে ৰাজচক্ৰ বিষয়াগৰাকীৰ ওচৰত গৈছে। ৰাজচক্ৰ বিষয়াৰ ওচৰত মই যোৱা নাই, আগতে গৈছিলোঁ বাৰু। মানে একবাৰ বানপানী উঠোতে তেতিয়া গৈছিলোঁ। তেতিয়া মানে তেওঁলোকে মানে আমাক মানে ডিচি ছাৰ লগ কৰিব নিদিয়ে, সেইবাৰৰ কথা কৈছোঁ। মানে এইবাৰ যোৱা নাই, বহুত বেয়া লাগিছে। আৰু মই একো পইচাৰে পোৱা নাই, সেইটো কাৰণে মোৰ বহুত দুখ লাগিছিল। লেট্ৰিনৰ পইচা মানে ক'তোতে পোৱা নাই, প্ৰত্যেক ঘৰ মানুহে পাইছে, মই পোৱা নাই। সেইটো কাৰণে মোৰ বহুত। আপোনালোকে পাইছে নে? কি পাইছে? আমি এতিয়ালৈকে লেট্ৰিনৰ 9,000টো পাইছোঁ বাৰু। কিন্তু আমি হেৰি ডিচি ছাৰ তাত গ'লোঁ, যেতিয়া আমাৰ লিষ্ট ঘৰৰ নামত পইচা পোৱা নাই, নাই পোৱা। ঘৰৰ নামত দিছে 1,20,000। 1,20,000 দিছে, পাইছে ধৰ কিছুমানে, কিন্তু আমি পোৱা নাই। আপোনালোকৰ ঘৰৰ অৱস্থাটো একেবাৰে চব গৈছে। আৰু সেই সময়ত আমিও বাতৰি নিজে গৈছে, আমাৰ ঘৰত চাই আহিছে। খালি তাকে কৈছে MLA ছাৰ, মই নিজে গৈছোঁ, যাই পেলাই চাই আহিছোঁ। এওঁলোকতো একদম ফুল ডেমেজৰ মানুহ। এওঁলোকৰ অকণমান পইচাৰে কি হ'ব? গামবুঢ়া পুৰা দম দিছে আৰু আমি ওচৰতে ৰৈ আছোঁ। কৈছে তাড়াতাড়ি এওঁলোকৰ কি ব্যৱস্থা কৰা। এতিয়া গাঁও প্ৰধান আৰু মণ্ডলে কি কয়? মণ্ডলে কৈছে আৰু হেৰি MLA ছাৰে কৈছে মণ্ডল আৰু গামবুঢ়াই লিষ্ট বনাইছে। ডিচি ছাৰৰ ওচৰত গৈছোঁ, তেওঁলোকে লিষ্ট বনাইছে বুলি কৈছে। কিন্তু আমাৰ কি কাৰণত নোসোমাল সেই কথাটো মই জানিব বিচাৰিছোঁ। আৰু ধৰ কোনে লিষ্ট বনাইছিল এই কথাটো ধৰ আমাক ইয়াৰে যোগেদি জনাব লাগে বা বিচাৰিব লাগে তেওঁলোকে এই কথাটো লিষ্টখন। আৰু গামবুঢ়াই কৈছে আমি চবৰে 26 ঘৰ মানুহ ফুল ডেমেজৰ নাম দিছোঁ, কিন্তু এইবিলাক লৈ পেলাই ডিচিয়ে কাটা বুলি কৈছে গামবুঢ়াই আমাক। কি ক'ব আপুনি কিবা পাইছে না? একো পোৱা নাই। আমাৰ ঘৰত ইমান পুত ঘৰ আজিও মাটিৰ তলত সোমাই আছে। চাৰিওফালৰ পৰা এতিয়া বৰষুণ দিছে, যোৱা পৰহি এই ভৰি গৈছে পানী দি। কিন্তু সেই অৱস্থাত আমি একো সাহায্য আজিলৈ নাপালোঁ। ছাগলী, মুৰ্গী, গৰু সকলো উঠি গৈছে বানত। এতিয়া সেনেকুৱা অৱস্থাত এইখিনি ৰাইজে পাব লাগে, যিখিনি ৰাইজ আছে এইখিনি মানুহক মানে একো সাহায্য নিদি আগৰ ফালে তেওঁলোকে কাৰ জৰিয়তে এই কামটো কৰিছে আমি একো বুজি পোৱা নাই। এইটো তদন্ত হ'ব লাগে, আমি বিচাৰোঁ। দাদা, আপোনাৰ ঘৰ ভাঙিছিল বানপানী? মোৰ ঘৰ ভাঙিছিল। তাৰপিছত গামবুঢ়া আছিল, চাই গৈছিল। দৰানীলৰ উপায়ুক্ত আছিল, ইঞ্জিনিয়াৰ আছিল। তেওঁলোকে ডেমেজ ঘৰটো যে পানীয়ে উটাই নিছে, নৰ্দমা নদীৰ পানীয়ে, এই কথাটো তেওঁলোকে চাই নিছে। এটলিষ্ট এতিয়া 4,000 টকা তেওঁলোকে সোমাই দিছে। কি কাৰণত সোমাই দিলে? এতিয়া আমাৰ মহিলাখিনি ভোট বৰ্জন কৰিম বুলি কৈ আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ তদন্ত কৰাৰ কাৰণে আহ্বান কৰিলোঁ। হয়, এই বানপানীৰ সময়ত যি ক্ষতি হৈছিল ইয়াৰ স্থানীয় লোকসকলৰ, এই ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণৰ নামত যি সাহায্য আহিছিল, সেই সাহায্য সকলো লোকে সমানে নাপালে। এই ক্ষেত্ৰত স্থানীয় গাঁও প্ৰধান আৰু মণ্ডলৰ ওপৰত অভিযোগৰ আঙুলি এইসকল দুৱৰীপাৰাবাসী বানপীড়িত ৰাইজৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।